Hello students, আমি ADRE 3.0 APSC TET CTET exam preparation কৰি আছো। আমাৰ আজিৰ টপিকটো আছে কি mensuration। তো আমাৰ কোৱেশ্চনটো কি আছে, the sides of a rectangle are in the ratio of 5:4 if its perimeter is 72 cm then its length is। তো আমাক কি কৈছে, এটা rectangle আছে, rectangle মানে কি আয়ত। সো এটো আমাৰ এটা rectangle আছে, ঠিক আছে। ৰেক্টেংগল মানে কি হ'ব, অপোজিট সাইডস বিলাক ইকুয়াল হ'ব, যেনেকৈ এইটো ইকুয়াল আৰু এইডাল ইকুয়াল হ'ব, ঠিক আছে। সো আৰু লগতে এংগেল বিলাক কিমান ডিগ্ৰী হ'ব, আমাৰ 90 ডিগ্ৰী হ'ব। এইটো হ'ব ৰেক্টেংগল। তো ইয়াতে আমাৰ কোৱা আছে সাইডস বিলাক। তো সাইডস তো আমাৰ এইডাল আছে, এই দুডাল একে আৰু এইডাল একে। সো সাইডস বিলাকৰ ৰেশিও কিমান, 5:4। তো ডাঙৰটোক আমি কিমান ধৰিব পাৰো, ৰেশিওটো 5:4 আছে। তো ডাঙৰটো লেন্থটোক আমি 5x ধৰিম আৰু ব্ৰেডটো কিমান ধৰিম, 4x। এতিয়া কৈছে পেৰিমিটাৰটো 72 সেন্টিমিটাৰ আছে। এতিয়া আমি ৰেক্টেংগুলাৰ পেৰিমিটাৰৰ যেটো ফৰ্মুলা হেতু জানিব লাগিব। পেৰিমিটাৰৰ ফৰ্মুলা হ'ল 2 * কি লেন্থ প্লাস ব্ৰেডথ। তো এইটো ফৰ্মুলা আমি জানিব লাগিব পেৰিমিটাৰৰ। সো আমাক কি দিয়া আছে, পেৰিমিটাৰটো কিমান দিয়া আছে, 72 সেন্টিমিটাৰ। সো আমি পেৰিমিটাৰৰ ফৰ্মুলাটো জানো, তো আমি এটো বহাই দিও, 2 * কি আছে, লেন্থ প্লাস ব্ৰেডথ। তো পেৰিমিটাৰৰ ফৰ্মুলাটো আমি বহাই দিলো, ইফালে আছে কিমান, 72 সেন্টিমিটাৰ। তো এটো কিমান হ'ব, 2 আৰু লেন্থ আৰু ব্ৰেডটো কিমান আছে, লেন্থ আছে 5x আৰু ব্ৰেডটো কিমান আছে, ব্ৰেডটো আছে 4x। তো 5x + 4x আৰু ইফালে কিমান আছে, 72 টো আছে। সো এইটো কিমান হ'ল, 2 * 5x আৰু 4x প্লাস কৰিলে কিমান হ'ব, 9x = 72। তো এইটো 2 * 9 কৰিলে কিমান হ'ব, 18x = কিমান হ'ব, 72। সো x = কিমান হ'ল, 18 টো হিফালে গলে কি হ'ব, ডিভাইড হ'ব। তো 72 ডিভাইডেড বাই কিমান হ'ব, 18। সো এতিয়া আমি কাটাকাটি কৰো, 9 ৰে কাটিলে 9 * 2 = 18, 8 * 9 = 72 আৰু 2 ৰে 8 কাটিলে কিমান হ'ব, 4। তো x টো আমাৰ কিমান হ'ল, 4। তো x টো যদি 4 হয়, ইয়াতে আমি চাও আমাক কি উলিয়াব দিছে, লেন্থটো উলিয়াব দিছে, লেন্থ। তো এই দীঘলটো লেন্থ, তো এটো আছিল 5x। তো লেন্থটো কিমান হ'ব, লেন্থটো আছে আমাৰ 5x। সো কিমান হ'ব, 5 * x মানে কিমান, x মানে 4। তো কিমান হ'ব, 20 সেন্টিমিটাৰ হ'ব। তো লেন্থটো কিমান হ'ব আমাৰ, 20 সেন্টিমিটাৰ। এইটো থেংক